আমাৰ মঞ্চত আজিৰ অনুষ্ঠানৰ সঞ্চালক মহোদয়, ইয়াত উপস্থিত কবি আৰু গীতিকাৰ মহোদয় আৰু শ্ৰদ্ধাৰ শ্ৰোতাসকল, সকলোকে আকৌ এবাৰ ধন্যবাদ এই সম্বৰ্ধনা অনুষ্ঠানত নিমন্ত্ৰণ দিয়াৰ কাৰণে। এই যিটো আজিৰ অভিজ্ঞতা মোৰ কাৰণে অকণমান নতুন আৰু অকণমান অনুপ্ৰাণিতও হয়। কবিতা গীতৰ যিখিনি আমি শুনিলোঁ, কাৰণ সৰুৰে যেতিয়া স্কুলত কবিতা আবৃত্তিৰ কাৰণে মাতিছিল, মই পলাই যাওঁ, মানে ভয় খাইছিলোঁ। তো মই যেতিয়া ষ্টেজত আজিও কবিতা শুনিলোঁ, অলপ অনুপ্ৰাণিত হৈছোঁ বাৰু। তাৰপিছত মই অকণমান মোৰ চমু পৰিচয় দাঙিব ধৰিছোঁ। মই মোৰ স্কুলীয়া শিক্ষা বিহালীৰে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সম্পূৰ্ণ কৰিলোঁ। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যন মই বিশ্বনাথ কলেজৰ পৰাই সম্পূৰ্ণ কৰিলোঁ। গ্ৰেজুৱেশ্যনৰ পিছত মই APSCৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলোঁ। তাৰ মাজতে মই যোৱা বছৰ বিশ্বনাথ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচত জুনিয়ৰ এছিষ্টেণ্ট হিচাপে জইন কৰিলোঁ আৰু বৰ্তমানেও তাত এজন জুনিয়ৰ এছিষ্টেণ্ট হিচাপে কাম কৰি আছোঁ। আৰু এই বছৰ ঘোষণা কৰা APSCত ব্লক ডেভেলপমেণ্ট অফিচাৰ বা BDO হিচাপে উত্তীৰ্ণ হৈছোঁ। আমি জানো ভাৰতবৰ্ষ এখন বৰ্তমানেও গ্ৰাম্য প্ৰধান দেশ। প্ৰায় 65% মানুহ এতিয়াও ভাৰতবৰ্ষত গাঁৱতে বসবাস কৰে। তো এজন BDO হিচাপে যি এটা পোষ্ট পাইছোঁ মই, সেই পোষ্টটোৰ ৰ'ল হ'ব বা ভূমিকা হ'ব সেই গাঁও অঞ্চলত যিবিলাক গভৰ্ণমেণ্টৰ ডেভেলপমেণ্টেল স্কিমছ থাকে, ধৰক অৰুণোদয় হওক বা PMAY ঘৰ, এইবিলাক গ্ৰাম্য অঞ্চললৈ বা গ্ৰাছৰুট লেভেললৈ লৈ যোৱা। তো এই যিটো ৰোল হ'ব, সেই ৰোলত মই বহুত সুযোগ পাম, বহুত প্ৰত্যাহ্বান পাম। তাৰ মাজতে যিমান পাৰিম এই গভৰ্ণমেণ্টে দিয়া যিটো মোক অপৰচুনিটি, সেই দি গাঁৱৰ মানুহলৈ এখন সেৱা কৰিবলৈ সুযোগ এটা ভাল পাম। লগতে আৰু এটা কথা কওঁ বা চমুকে কওঁ, যিহেতু ৰাতি হৈ আহিছে, মই এজন ভাল বক্তাও নহয়। মই এতিয়া অলপ অলপ কৰি মোৰ প্ৰেক্টিচ কৰি আছোঁ বাৰু মই, কাৰণ এতিয়া মিটিং কৰি থাকিব লাগিব আৰু ফিউচাৰত। তাৰ হ'লেও মোৰ যদি যাত্ৰা বা মোৰ সফলতাই এই বিহালী অঞ্চল বা গোটেই এটা আমাৰ বিশ্বনাথ জিলালৈ যিমান ছাত্ৰ ছাত্ৰী আছে, সিহঁতলৈ যদি কিবা এটা অনুপ্ৰেৰণা যোগায় আৰু এনেকুৱা প্ৰৱেশ শিক্ষা পৰীক্ষাবিলাকত যাতে ভৱিষ্যতে আমাৰ অঞ্চলৰ পৰা আৰু বহুত ভাল ৰিজাল্ট আহে, সেইটোৱে বিচাৰোঁ। শেষত সকলোকে মোক নিমন্ত্ৰণ জনাৰ কাৰণে ধন্যবাদ। মই ভাল প্ৰেক্টিচ কৰিম, ফিউচাৰত আহি ভাল এটা স্পীচ দি যাম আপোনালোকৰ মাজলৈ, কিন্তু বৰ্তমান মই ইমানে যি পাৰিলোঁ দিলোঁ আৰু।